যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে স্যাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব অৰ্থাৎ মানুহ কেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও এখন শ্মশান আছে চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনাই আৰু তেওঁলোকে আহি ভাঙি দিয়ে কিয় শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম পুলিচক মই চাই ল'ম অমুকক নধৰিলে মই অমুক কৰিম তমুক কৰিম যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে কিন্তু ইয়াৰ এটা পলিটিক্যাল এংগল এইটো এটা মই পলিটিক্যাল এংগলত কৈছোঁ আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই কিন্তু পলিটিক্যাল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস যিটো নাছিলে ইমানখিনি সাহস আমি দেখা পাইছোঁ ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱা হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে কিন্তু সাডেন যিটো ইনক্ৰিজ ঢেকিয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয় কিন্তু উইল ডিল উইথ দ্যাট আমি চিন্তা কৰি থাকিলেতো নহ'ব উই হেভ টু ডিল উইথ দ্যাট চব ইলেকশ্যন যেতিয়া হয় MCC চলি থাকে আৰু তেতিয়া আমি সাধাৰণতে আমি বেক চিট লওঁ এইটো এটা পলিটিচিয়ানসকলে 2 মাহ 3 মাহ আমি এটা বেক চিটত যাবলগীয়া হ'ল মডেল কোড অফ কণ্ডাক্ট থাকিলে তাৰ পিছত কোনোবা এটা চিটত 10-12 লাখ ভোটত জিকি ল'লে অলপ প্ৰেৰণা পালে স্বাভাৱিকভাৱে 2-3 দিন এটা ভূমিকম্প হ'লে তাৰটো এটা ৰিয়েকশ্যন থাকে 10 লাখ ভোটত ইলেকশ্যন জিকাটোতো এটা ডাঙৰ ভূমিকম্প গতিকে এটা মৃদু ভূমিকম্প তাৰ পিছত লাহে লাহে হৈ থাকে